হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালনে? ডেইলি ছানশ্বাইনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বিহুৰ সময়, সকলোৱে নিশ্চয় পিঠা পনা কৰাত ব্যস্ত হৈ আছে। ময়ো অকণমানকৈ কৰিছোঁ, বৰ বিশেষ ইমান এটা কৰা নাই যদিও অকণমান কৰিছোঁ। বিহু বুলিলে আৰু সকলোৰে কিবা নহ'লে কিবা কৰিব মন যায়, নহয়নে? গতিকে এয়া আমাৰ বজাৰ অকণমান কিবা কিবি আনিছে। এয়া অকণমান বস্তু মই আজৰি কৰি লৈছোঁ। বজাৰ আৰু কিবা কিবি আছে, সেইবোৰ উলিওৱা নাই, এনেকৈ আছে, মই উলিয়াব লাগিব। তো আজি ভাবিছোঁ মই তেল পিঠা বনাম বুলি, যিটো কিছুমানে আপাৰ আচামৰ চাইডে বৰপিঠা বুলিও কয় বা ভজা পিঠা বুলিও কয়। আমি তেল পিঠা বুলি কওঁ, বৰপেটাত তেল পিঠা বুলি কোৱা হয়। সেই পিঠাটো আজি বনাম বুলি ভাবিছোঁ। তো ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে লাগিব পিঠাগুড়ি, ভাত খোৱা চাউলৰ পিঠাগুড়ি। বৰা চাউল লোৱা নাই, মই নৰ্মেল চাউলৰ পিঠাগুড়িটো লৈছোঁ। আৰু গুড়, বৰ বিশেষ নালাগে। এয়া মই এইখিনি পিঠাগুড়ি লৈছোঁ। এয়া মই গুড় সৰু সৰুকৈ কাটি টুকুৰা কৰি লৈছোঁ। ইয়াত মই এতিয়া গৰম পানী অকণমান দি দিম। গৰম পানী দিলে এইখিনি নিজে ধুনীয়াকৈ গলি যাব। এনেকৈ অকণমান লৰাই থাকিলে নিজে গলি যাব ধুনীয়াকৈ, যিহেতুকে গৰম পানী আছে ইয়াত। এয়া মোৰ হৈ গ'ল। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম ইয়াৰ লগত। একেবাৰতে গোটেইখিনি গুড় দি নিদিব, কাৰণ বেছি পনীয়া হৈ গ'লে দিগদাৰী হৈ যাব। গতিকে অকণমানকৈ মিক্স কৰি থাকিব। ইয়াত এচিকেও নিমখ দি দিলোঁ, যাতে সোৱাদটো মিঠাটো বেলেঞ্চত আহি যায়। ইয়াত অকণমান আৰু এই গুড়ৰ পানী লাগিব। এয়া এনেকুৱা হৈ গৈছে, এয়া দেখিছেনে? এতিয়া মই এয়া পিঠাগুড়িখিনিত অকণমান গুৱামুলি অকণমান দি দিছোঁ। এইটো অকণমান মুখত লাগিলে ভাল লাগে। নিদিলে নিদিবও পাৰে, কিন্তু দিলে ভাল লাগে খাই। এয়া মই অকণমান দি দিছোঁ। মই গুৱামুলিখিনি ভাজি লৈ এয়া খুন্দনাটোতে গুড়ি লৈছিলোঁ, আৰু এয়া মই দি দিছোঁ। একদম মিহি গুড়ি কৰা নাই, অকণমান গোটা থাকি যোৱাকৈ কৰিছোঁ। এতিয়া এইখিনি মই কিছু সময় ৰেষ্ট কৰিব দিম। এয়া নেক্সট দিনাখন ৰাতিপুৱা হয়, কাৰণ মই আগদিনাখন ৰাতিয়ে মই এইখিনি বনাই থৈছিলোঁ। এতিয়া এইখিনি যদি আপোনালোকে গোটেই ৰাতিটো তিয়াই ৰাখিব নিবিচাৰে, তেনেহ'লে 5-6 ঘণ্টামানৰ কাৰণেও ৰাখি থ'ব পাৰে, তেতিয়া ভাল হয় পিঠাকেইখন। এয়া দেখিছে, গুড়ৰ পানীখিনি ওপৰলৈ উঠি আহিছে আৰু পিঠাগুড়িখিনি তললৈ গৈছে। এতিয়া এইখিনি ধুনীয়াকৈ গুলি ল'ব লাগিব। এয়া মোৰ বেটাৰটো অকণমান পনীয়া যেন দেখিলোঁ। এতিয়া মই ইয়াত অকণমান পিঠাগুড়ি দি ল'ম। আপোনালোকৰো তেনেকুৱা হ'লে অকণমান পিঠাগুড়ি দি ল'ব। এতিয়া এয়া মোৰ এনেকুৱা হৈছে, দেখাত একেবাৰে ভোগৰ নিচিনাই। ভোগ খালে আমি যেনেকুৱা হয় গোটাটো, তেনেকুৱা টাইপৰ বনালোঁ। এতিয়া এইখিনি আমি ৰিফাইন তেলত গৰমে এখনকৈ ভাজি ল'ম। মই এখন পুৰি আছোঁ, ইয়াত থৈ আছোঁ ইয়াত। তো এনেকৈ ভাজি থাকোঁ, গোটেইখিনি হৈ লওক মোৰ।
বাকীখিনি আৰু ভিডিঅ' কৰা নহ'ল কাৰণ মোৰ মোবাইলটোৱে ছুইচ অফ হৈ থাকিলে, তাৰ কাৰণে বেয়া নাপাব। কিন্তু আপোনালোকেও এনেকৈ বনাই খাব পাৰে পিঠা। মোৰ পিঠাকেইখন ভালেই হৈছিলে, যিহেতুকে বিহু আহিছে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালনে? মোৰো বাৰু ভালেই। চৰ্দিটো অকণমান কমিছে, তথাপিতো অকণমান আছে। আৰু বাকী আপোনালোকৰ কেনেকুৱা জনাবচোন। এইফালে আমাৰ বৰপেটাত বহুত ঠাণ্ডা হৈছে এইকেইদিন, আজিও বহুত কুঁৱলী দি আছে। এতিয়া মই যাব ওলাইছোঁ মাহীহঁতৰ ঘৰলৈ। মাহীৰ ল'ৰাটোৰ বাৰ্থডে, ডাঙৰ ল'ৰাটোৰ, বাবু বুলি মাতোঁ আমি, তাৰ বাৰ্থডে। গতিকে তাত আমি খাব যাম, বাৰ্থডে খাব যাম। তাত গৈ অকণমান দেখুৱাম আপোনালোককো, তো চাই থাকক ভিডিঅ'টো। এয়া আছিল আজি মই পিন্ধি যোৱা ড্ৰেছযোৰ, আপোনালোকক দেখুৱালোঁ। হিয়াৰ বাহিৰ সৰু হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা। হিয়াৰ বাহিৰ সৰু হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ চুপাসনা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। আমি খাই আহিলোঁ নাকি? কি কৰিছে এটা? চৰি ফ্ৰেণ্ডছ, মোক বেয়া নাপাব, মই বাবুৰ বাৰ্থডেৰ বেছি একো ব্লগ বনাব নোৱাৰিলোঁ। কাৰণ জানেই ফেমিলিৰ গোটেইকেইজনক লগ পালে কথা পতাতে যায় সময়বিলাক, আৰু ভিডিঅ' বনাই থাকিব পাহৰিও যোৱা পৰে আৰু মনো নাযায় ইমানকৈ, যিহেতুকে কথাতেই মানে সময়খিনি গুচি যায়। গতিকে কি কৰিলোঁ নিজেই গম নাপালোঁ, মানে কথা পাতাতে বা জুই পোৱাওতে গ'ল সময়বিলাক আমাৰ। খোৱা লোৱা একো দেখুওৱা নহ'ল, গতিকে তাৰ কাৰণে প্লিজ বেয়া নাপাব। এতিয়া আমি আহি পালোঁ ঘৰ। আহি পাই ইহঁতক খাদ্য দিব ওলাইছে পাৰ্থই। তো হাই ফ্ৰেণ্ডছ, আমি বাৰ্থডে খাই আহি পাই গ'লোঁ। পাৰ্থইতো কাপোৰ চেঞ্জ কৰিলেই, মোৰহে খোলা হোৱা নাই কাপোৰ। খুলিম আৰু অকণমান এলাহ লাগিছে, আৰু জুই ভয় আছিলোঁ যে দেখিছেই আপোনালোকে। গতিকে জুইৰ পৰা আহি পটকৈ কাপোৰ চেঞ্জ কৰিব মন যোৱা নাই, কিন্তু কৰিবতো লাগিবই। এতিয়া কৰোঁ কাপোৰ চেঞ্জ আৰু শুই থাকিম। এতিয়া সকলোকে শুভৰাত্ৰি।